শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণে সৰ্বস্তৰৰ জনতাক মৰ্মাহত কৰি তুলিছে। গীতে মাতে তেখেতৰ স্মৃতি যুগমীয়া কৰাৰ লগতে ক্ৰীড়াৰ জৰিয়তে তেখেতক স্মৰণ কৰিবলৈ এনেধৰণে প্ৰচেষ্টা গ্ৰহণ কৰিছে দৰঙৰ অন্যতম সামাজিক অনুষ্ঠান জোনজ্যোতি আঞ্চলিক প্ৰগতি সংঘই। এইবেলি তেওঁলোকে এনেধৰণে ফুটবল প্ৰতিযোগিতা আয়োজন কৰি ইতিমধ্যে মহান শিল্পীগৰাকীক তেওঁলোকে এবাৰ স্মৰণ কৰিছে আৰু আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিম। তেওঁলোকে গীতৰ লগতে ক্ৰীড়াৰ প্ৰতিও যথেষ্ট আকৃষ্ট হৈছিল মহাপ্ৰয়াণ ঘটা শিল্পী জুবিন গাৰ্গ। হয়, জোনজ্যোতি আঞ্চলিক প্ৰগতি সংঘৰ উদ্যোগত আয়োজিত ত্ৰয়োদশ সংখ্যক চলন্ত ট্ৰফী আৰু নগদ ধন ফুটবল খেল প্ৰতিযোগিতাখনি প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হৈছে। ইতিমধ্যে আজি সন্ধিয়া 5 বজাত তেখেতক গভীৰভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। আমাৰ অঞ্চলৰ তথা অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ব্যক্তিসকলে তেওঁলোকক গভীৰভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, বন্তি প্ৰজ্বলন কৰিছে আৰু মাল্যাৰ্পণ কৰিছে। আমি সংঘৰ তৰফৰ পৰা তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ। তেখেতে অসমৰ সাংস্কৃতিক জগতত তেখেতে যি অৱদান আগবঢ়াইছে সেয়া কেতিয়াও আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। সেয়া যুগে যুগে তেখেতৰ সেই যি অৱদান সেয়া চিৰস্মৰণীয় হৈ থাকিব। কিন্তু সেই সাংস্কৃতিক ক্ষেত্ৰখনত যি অৱদান আগবাঢ়িছে তাৰ সমান্তৰালকৈ তেখেতে ক্ৰীড়াৰ ক্ষেত্ৰতো যথেষ্ট অৱদান আগবঢ়াইছে। তেখেতে বিভিন্ন ঠাইত খেল খেলিছিল, তেখেতে নিজে এটি দল খুলি বিভিন্ন ঠাইত খেল খেলিছিল আৰু সেই খেলৰ জৰিয়তে যুৱ প্ৰজন্মক খেলৰ প্ৰতি আকৃষ্ট কৰি যুৱ প্ৰজন্মক নিৰোগী হ'বৰ কাৰণে তেখেতে শিক্ষা দিছিল। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে এটা সমন্বয়ৰ বাৰ্তা দিছিল আৰু এই মহান শিল্পীগৰাকীক আমি সংঘৰ এই ত্ৰয়োদশ সংখ্যক চলন্ত ট্ৰফী আৰু নগদ ধন ফুটবল খেল প্ৰতিযোগিতাস্থলীৰ পৰা আমি গভীৰভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। দেখুৱাইছোঁ এনেধৰণে তেওঁলোকে যি আন্তঃৰাজ্যিক ভিত্তিক যি ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছে, ওদালগুৰি আৰু মণিপুৰ দলে অংশগ্ৰহণ কৰিছে আৰু কিছু সময় পিছতে তেওঁলোকৰ অন্য খেল অনুষ্ঠিত হ'ব। কিন্তু ইয়াত দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক লোক সমবেত হৈছে, যিসকল লোকে সকলোৰে প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গক স্মৰণ কৰিছে। কথা পাতিম, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যথেষ্ট সংখ্যক লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। হয়, আমি ইতিমধ্যে ঘিলাকুৰিৰ এই স্থানীয় খেলপথাৰখন আমাৰ সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ নামত ইতিমধ্যে উৎসৰ্গিত কৰা হৈছে। এতিয়াৰ পৰা এই খেলপথাৰখনৰ নামেই হ'ব জুবিন গাৰ্গ খেলপথাৰ ঘিলাকুৰি। ইয়াতে ত্ৰয়োদশ বাৰ্ষিক দিবানৈশ ফুটবল খেল অনুষ্ঠিত হৈছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, আমাৰ ভূপেন দাই কৈ গৈছে যে এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। গতিকে আমি সঁচাকৈয়ে এই খেলপথাৰখন এখন শান্তিৰ প্ৰাংগণ হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আমি আশা কৰা মতেই সমাজৰ ভিন্ন স্তৰৰ ব্যক্তিয়ে এই খেলত বিভিন্ন ধৰণে আয়োজনত বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াইছে। তেওঁলোকৰ উপস্থিতি সন্ধিয়াৰ ভাগত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত আমি প্ৰতিচ্ছবিত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, বন্তি প্ৰজ্বলন কৰিছোঁ, পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ, মাল্যাৰ্পণ কৰিছোঁ। প্ৰতিটো লাইটৰ খুঁটাত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি আপোনালোকে আওৰাই দিছে। হয়, এইখিনি সময়ত অসমৰ মানুহে আটাইতকৈ বিচাৰি থকা বিষয়টোৱে হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন, জুবিন গাৰ্গৰ ন্যায়। গতিকে আমি বন্তি প্ৰজ্বলনৰ জৰিয়তে আমাৰ যিসকল যি কাৰণতেই তেখেতৰ মৃত্যু নহওক কিয় অসমৰ ৰাইজে বিচৰা ধৰণে আমিও জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ যে তাৎক্ষণিকভাৱে তেখেতৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন হয় আৰু প্ৰকৃত দুখীয়ে যাতে শাস্তি পায় তাৰ কাৰণে আমি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ আৰু চৰকাৰৰ প্ৰতি দাবী জনাইছোঁ। দেখুৱাইছোঁ এয়া শিল্পীগৰাকীক স্মৰণ কৰিছে এইসকল জনতাই। ইয়াত আচলতে সৰ্বস্তৰৰ জনতা ইয়াত এনেধৰণে সমবেত হৈছে। কিছু সময়ৰ পূৰ্বে তেওঁলোকে ব্যাপকভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰি এই অনুষ্ঠানটোক বিশেষ মান্যতা দিয়াৰ প্ৰয়াস কৰিছে। জুবিন গাৰ্গ এগৰাকী ক্ৰীড়া অনুৰাগী ব্যক্তি আৰু তেখেতৰ স্মৃতি সজল কৰি ৰখাৰ বাবে এনে এক দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে জোনজ্যোতি আঞ্চলিক প্ৰগতি সংঘ নামৰ এই অন্যতম স্বেচ্ছাসেৱী সামাজিক অনুষ্ঠানটোৱে।